আৰু এখন স্থেটিক কেফে বুলি নকওঁ দিয়ক। যদিও কেফেখন ধুনীয়া, তথাপিও সেইটো নামেৰে আপোনালোকৰ আগত চিনাকি কৰিব খোজা নাই। পিছে সঠিক শব্দটো কি হ'ব তেনেহ'লে? হোমলি উড বি দ্য ৰাইট ৱৰ্ড। সম্পূৰ্ণ ঘৰৰ নিচিনা কোজি আৰু কমফৰ্টেবল এই কেফেখনৰ নাম হৈছে কেফে লুনা। জু ৰোডৰ স্পেনিছ গাৰ্ডেনৰ অপজিটত থকা SPMৰ বিল্ডিংটো দেখিছেই চাগে। তাৰ এই 4th ফ্ল'ৰত আছে এই কেফেখন। এহাল কাপোলৰ সপোনৰ পৰিণতি এই কেফেখন। তেওঁলোক দুইজনে ৰন্ধাৰ পৰা বুলি আৰম্ভ কৰি সকলোখিনি কাম কৰে। বাৰু, কোৱালিটিৰ লগতে ভাল কোৱান্টিটিৰ ঢেৰ কিবা কিবি আইটেমছ যেনে হাৰ্বড ৰাইচ উইথ চিকেন ইন বেচমেল চচ, চিকেন চিগাৰ ৰোলছ, চিকেন উইংছ আৰু চিকেন চিজ বাৰ্গাৰ আদি ট্ৰাই কৰিলোঁ। আপুনি যদি আৰ্টৰ লগত জড়িত তেতিয়া এই ৱলখন নিশ্চয়কৈ ভাল পাব। আচলতে এওঁলোকে এই ৱলখন এই ব্যক্তিসকললৈ ডেডিকেটেড কৰা এখন ৱল বুলি ক'ব পাৰি। কেফেখনৰ এটা ছাইড খোলা হোৱাৰ বাবে বতাহৰ সৈতে সন্ধিয়া সেই কফি কাপৰ সোৱাদটো বৰ ভাল লাগিলে। যদি কেতিয়াবা সময় সুবিধা মিলে, মানে মিলাব চেষ্টা কৰি কেফে লুনাত আপোনজনৰ সৈতে এবাৰ আহিবলৈ নাপাহৰিব।